হৰিনামৰ সুমধুৰ সুৰৰ মংগল ধ্বনিৰে মুখৰিত হ'ল গহপুৰ সমজিলাৰ বৰডুব সোণালী বৰী পথাৰ। সহস্ৰাধিক বাপ আই যুৱক যুৱতী আৰু শিশুসকলৰ আধ্যাত্মিকতাই দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত কৰিলে সোণালী বৰী বৰডুব পথাৰৰ ৰমানন্দ সমন্বয় ক্ষেত্ৰ। উল্লেখ্য যে উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দুবিয়া আঞ্চলিক শাখাই সম্পূৰ্ণ কৰিলে গৌৰৱোজ্জ্বল ২৫টা বৰ্ষ। সেই উপলক্ষে ২০২৬ চনৰ ২৩, ২৪ আৰু ২৫ জানুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণালী বৰী বৰডুব পথাৰৰ ৰমানন্দ সমন্বয় ক্ষেত্ৰত আয়োজন কৰা হৈছে দুবিয়া আঞ্চলিক শাখাৰ ৰূপালী জয়ন্তী সমাৰোহ। দুবিয়া আঞ্চলিক শাখাৰ ৰূপালী জয়ন্তী সমাৰোহ ভাগৰ উদযাপনস্থলী ৰমানন্দ সমন্বয় ক্ষেত্ৰত দেওবাৰে লাই খুঁটা স্থাপন কৰা হয়। গুৰু বাদ্য, দবা, শংখ আৰু আয়তীৰ উৰুলিৰ মংগল ধ্বনিৰ মাজত মাংগলিক ৰীতি নীতিৰে লাই খুঁটা ভাগ স্থাপন কৰে দুবিয়া আঞ্চলিক শাখাৰ সভাপতি গুণাৰাম শইকীয়াই। লাই খুঁটা স্থাপন অনুষ্ঠানত দুবিয়া আঞ্চলিক শাখাৰ সমূহ বিষয়ববীয়াৰ লগতে আঞ্চলিক ভাগৰ অন্তৰ্গত সকলো প্ৰাথমিকৰ বিষয়ববীয়া, বাপ, আই মাতৃ, যুৱক যুৱতী আৰু শিশুসকল উপস্থিত থাকে। উক্ত ৰূপালী জয়ন্তী সমাৰোহৰ প্ৰতিটো দিনৰ কাৰ্যসূচীত জাতি, ভাষা, বৰ্ণ নিৰ্বিশেষে সকলো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি একান্তভাৱে কামনা কৰিছে দুবিয়া আঞ্চলিক শাখাৰ লগতে অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়া সদস্যসকলে। জয় গুৰু শংকৰ। আজি ইয়াতে আমাৰ অতি এটা পবিত্ৰ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটি বিশেষ অংগ দুবিয়া আঞ্চলিকে ৰূপালী জয়ন্তী সমাৰোহৰ আজি প্ৰথম কাৰ্যসূচী লাইখুঁটা স্থাপন। এই লাইখুঁটা স্থাপন কৰা হৈছে আৰু ইয়াত অগণন ভক্ত বাবাই সমস্ত সেৱক সংস্থাই আজি অংশগ্ৰহণ কৰি আমাৰ অনুষ্ঠানটো যি সৰ্বাংগ সুন্দৰ কৰি তুলিলে। আমি এই সুযোগতেই আমি দুবিয়া আঞ্চলিকৰ তথা গহপুৰ জিলাৰ সমস্ত বাপাইলৈ আমি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ আগত আহিবলগীয়া জানুৱাৰী মাহৰ ২৩, ২৪ আৰু ২৫ জানুৱাৰীত আমি তিনিদিনীয়া কাৰ্যসূচীৰে গহপুৰ জিলাৰ অন্তৰ্গত দুবিয়া আঞ্চলিক শাখাই ৰূপালী জয়ন্তী মহোৎসৱ আমি উদযাপন কৰিম। আমি আশা ৰাখিছোঁ আপোনালোকৰ সহায় সহযোগিতাই আমাৰ দুবিয়া আঞ্চলিকৰ এই ৰূপালী জয়ন্তী মহোৎসৱ ভাগ সৰ্বাংগ সুন্দৰ কৰি তুলিব। তাৰ কাৰণে আমি সমস্তৰে চৰণত আশীৰ্বাদ বিচাৰি আপোনালোকৰ চৰণত আমি সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ কৃষ্ণ। জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘ দুবিয়া আঞ্চলিক শাখাৰ এইবাৰ ২৫ বৰ্ষ অতিক্ৰম কৰিলে। এই ২৫ বৰ্ষ উপলক্ষে আঞ্চলিকভাৱে ৰূপালী জয়ন্তী ভাগ আয়োজন কৰিবলৈ সিদ্ধান্ত লৈছিলে আৰু সেই আঞ্চলিকৰ ৰূপালী জয়ন্তী ভাগ ৰমানন্দ সমন্বয় ক্ষেত্ৰ বৰডুব সোণালী বৰী পথাৰত অনুষ্ঠিত হ'ব অহা ২৬ বৰ্ষৰ ২৩, ২৪, ২৫ জানুৱাৰী তাৰিখত। আজি তাৰেই পবিত্ৰ লাই খুঁটা ভাগ স্থাপন কৰা হ'ল। পবিত্ৰ লাই খুঁটা ভাগ স্থাপন কৰিছে আমাৰ দুবিয়া আঞ্চলিকৰ শ্ৰদ্ধাৰ সভাপতি বাপজনাই শ্ৰী গুণাৰাম শইকীয়া, তেখেতে লাই খুঁটা স্থাপন কৰিছে। আগন্তুক সময়ত আমাৰ ৰূপালী জয়ন্তী ভাগত সকলোকেই আমি আমন্ত্ৰণ জনাই ইয়াৰ পৰাই আমি সেৱা ধৰিছোঁ। কৃষ্ণ।